ভাল লাগিছে দ্বিতীয়বাৰৰ বাবে আজি আমগুৰিত অনুষ্ঠান পৰিৱেশন কৰিলোঁ 2 বছৰ আগতে আহিছিলোঁ আৰু মই অনুষ্ঠানৰ পূৰ্বেও কৈছোঁ যে আমগুৰিবাসীৰ যি মৰম আৰু যি আতিথ্য সেয়া আজি 2 বছৰে বুকুত কঢ়িয়াই লৈ ফুৰিছিলোঁ আৰু আজি দ্বিতীয়বাৰৰ বাবে পুনৰ আমগুৰিৰ ৰাইজৰ মাজলৈ আহিলোঁ হালুৱাটিঙৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সুযোগ দিয়াৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে ৰাইজকো ধন্যবাদ জনাইছোঁ ইমান এনাৰ্জেটিক এটা ক্ৰাউড আমাক ইমান ধুনীয়াকৈ সহযোগ কৰিলে সঁচাকৈ অনুষ্ঠান পৰিৱেশন কৰি খুব ভাল লাগিলে আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী এই যি অঞ্চলটো অসমীয়া মানুহ যথেষ্ট কম কিন্তু তাৰ মাজতো যিসকল আছে তেওঁলোকে সকলো খুব কষ্ট কৰি খুব প্ৰত্যাহ্বানৰ মাজত তেওঁলোকে এই ৰঙালী বিহুৰ অনুষ্ঠানটো আয়োজন কৰি আহিছে গতিকে মই আশা কৰিম যে এই অনুষ্ঠান অনাগত দিনতো খুব সফলতাৰে অনুষ্ঠিত হৈ থাকিব আৰু আশা কৰিম আমিও আগলৈ আহিম অনুষ্ঠান পৰিৱেশন কৰিম আৰু আমাক সকলোৱে এনেদৰে মৰম দি যাব ধন্যবাদ ইয়াত উপস্থিত থকা সকলো ৰাইজক নিশ্চয় বুলি যাচিছোঁ আজি ৰাইজে বিহুটো কি কাৰণে পাতে যে অসমীয়া বাপতিসাহোন আমি পাতিব লাগিব কাৰণ আমাৰ তেজত যদি থাকে মই কৈছোঁ গোটেই অসমীয়া জাতি থাকিব আৰু অসমীয়া জাতিৰ কাৰণে আমি সকলোৱে একত্ৰিত কৰিব লাগিব মোৰ ভাষাটো বুজি পাইছিলে এনেকে বুজি পাব পাইছে কাৰণ আপোনালোকে জানে নে ৰাকেশ মানে কি ৰাহু কেতু শনি সংমিশ্ৰণ ৰা মানে ৰাহু কে মানে কেতু স মানে শনি এইকেইটা থাকিলে এই সৰুতে নাকত জোক সোমালে এই জোকডাল